নমস্কাৰ ছাৰ বাইদেউসকল। ৰাজ্য চৰকাৰে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আজি এটা অত্যন্ত সুখবৰ দিছে। এতিয়াৰে পৰা ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলে দত্তক শিশু লোৱাৰ ক্ষেত্ৰত অৰ্থাৎ চাইল্ড এডপশ্যনৰ ক্ষেত্ৰতো 180 দিনৰ ছুটি লাভ কৰিব। হয়, দত্তক শিশু লোৱাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে তলত দিয়া নিয়মসমূহ নিৰ্ধাৰণ কৰি দিছে। 1 নম্বৰত আছে এই নিয়মবোৰক অসম চৰকাৰৰ কৰ্মচাৰীৰ চাইল্ড এডপশ্যন লিভ অৰ্থাৎ চমুকৈ CAL ৰুল 2024 নামে জনা যাব। 2 নম্বৰত আছে চৰকাৰী ৰাজপত্ৰত প্ৰকাশ পোৱা তাৰিখৰ পৰাই এই নিয়ম কাৰ্যকৰী হ'ব। ইয়াৰ পিছত কৈছে তলত দিয়া ৰুল অৰ্থাৎ নিয়মাৱলীৰ ভিতৰত থাকিলেহে চৰকাৰী কৰ্মচাৰীসকলে এই সুবিধা লাভ কৰিব পাৰিব, অন্যথা এই সুবিধা লাভ কৰিব নোৱাৰিব। 1 নম্বৰত কৈছে চৰকাৰী মহিলা কৰ্মচাৰীসকলৰ বাবে এই সুবিধা প্ৰযোজ্য হ'ব। 2 নম্বৰত কৈছে দত্তক লোৱা বুলিলে এটা শিশুক দত্তক লোৱাৰ পিছত শিশুজনৰ প্ৰকৃত জন্মদাত্ৰী পিতৃ মাতৃৰ লগত কোনো সম্পৰ্ক থাকিব নোৱাৰিব। 3 নম্বৰত কৈছে দত্তক লোৱা শিশুজনৰ বয়স 1 বছৰতকৈ কম হ'ব লাগিব আৰু দত্তক লোৱা চৰকাৰী কৰ্মচাৰীজনৰ 2টাতকৈ কম সন্তান থাকিলেহে মহিলা কৰ্মচাৰীজনীয়ে এই 180 দিনৰ শিশু দত্তক ছুটি অৰ্থাৎ চাইল্ড এডপশ্যন লিভ চমুকৈ CALৰ সুবিধা লাভ কৰিব পাৰিব। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় ৰাজ্য চৰকাৰে ৰাজ্যৰ মহিলা কৰ্মচাৰীসকলৰ বাবে এটা বিশেষ সুবিধা দিছে, যাৰ দ্বাৰা বহু মহিলা কৰ্মচাৰী উপকৃত হ'ব। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।